মোতকৈ তই 2 মিনিটহে ডাঙৰ, তথাপিও তই মোৰ দাদা। এনেকুৱা দেখাও যেন একেবাৰে 2 বছৰমানহে ডাঙৰ মোতকে। ইমান শাসন নকৰিলেও হ'ব মোক, বুজিছ? কালি ৰাতি পাৰ্টিৰ পৰা অকণমান দেৰিকৈ অহাৰ বাবে তই মোক মাৰিছ নহয় জানো? অঁ মাৰিছোঁ, কি হ'ল এতিয়া? আজি তই জেকেটটো কিয় পিন্ধা নাই? সেইবোৰ তোকহে চুট কৰে। আজি মই তোৰ নিচিনাকৈ মানে ড্ৰেছ আপ কৰি গৈছিলোঁ। আজি একেবাৰে ধুনীয়াটো হৈ গৈছ। অঁ অকণমান মই তোৰ দৰে হৈ গৈছোঁ, কি হ'ল এতিয়া? নহ'লেতো মোক সিহঁতে বহুত চিম্পুল আৰু কিবা চিধা চিধা ল'ৰা বুলি ভাবিলে হয়। অহ' বুজি পাইছোঁ মানে বৌজনীৰ নাম মানে শৰ্মিষ্ঠা। কিন্তু দাদা, শৰ্মিষ্ঠাক তই কেনেকৈ পালি? কেনেকৈ মিলি গ'ল মানে সকলো? তোৰ নিচিনা ল'ৰা এটাই ছোৱালী পতাব সেইটো মই কল্পনাই কৰিব নোৱাৰোঁ। এইটোতো আজি লেটেষ্ট নিউজ, মই পাপাক ক'বই লাগিব। পাপায়ো গম পাওক যে তেখেতৰ আদৰ্শ পুত্ৰই ঘৰলৈ বোৱাৰী আনিব বিচাৰিছে। তই কওঁ নহয়, পাপাই অকল তোকে গালি পাৰি থাকে? নাপাৰে, তোক দেখোন গালিয়ে নাপাৰে। মোৰ লগতহে তোক লৈ যোৱাৰ কথা কয়। তই যে একেবাৰে চিধা চাধা, মোকহে অনবৰতে গালি পাৰি থাকে। পাপা পাপা তই চুপ থাক বুলি কৈছো নহয়। মনে মনে থাক তই। ঘৰ বচোৱাৰ আগতে তই মানে ভাঙিবিহে ন? মই বিচাৰিছো শৰ্মিষ্ঠাই আগতে তোক লগ পাওক। কি সঁচা জয়দা? এটাতো তোৰ লিষ্টৰ ওপৰত মোৰ নামটো আছে। পিছে জয়দা, ভালপোৱাৰ প্ৰস্তাৱ তোৰ ভাইৰেও পাইছে, কিন্তু আগতে তোৰজনীক লগ কৰি লওঁ, তাৰ পাছত মোৰজনী। চৰি ভাইটি, তোক মাৰাৰ কাৰণে। হ'ব দে, একো নাই, এয়াই মৰম আমাৰ। আৰু দুয়োটাই ইটোৱে সিটোক সাবতি ধৰে। ভাইটি, এইখন ৰেষ্টুৰেণ্টত কিয় আনিলিনো? অকণমানো ভাল লগা নাই দেখোন। শৰ্মিষ্ঠাই এইখিনি ঠাই বহুত ভাল পায়, আৰু মোৰ ইমান টকাও নাই নহয়। তোৰ টকা নাথাকিলে কি হ'ল, দেউতাৰতো টকা আছে। দেউতাই উপাৰ্জন কৰিছেই, তই উৰালেই হ'ল টকাবোৰ মোৰ নিচিনাকৈ। তই ঠিক কথা কৈছ দাদা। দেউতাই উপাৰ্জন কৰিছে, কিন্তু মই মোৰ ভৱিষ্যত মই নিজেই গঢ়িব বিচাৰোঁ, যাতে দেউতাৰ সপোনবোৰ মই পূৰণ কৰিব পাৰোঁ। এনেও শৰ্মিষ্ঠাই এইখিনি ঠাই বহুত ভাল পায়, সেইকাৰণে মই চিলেক্ট কৰিলোঁ। আগতে মই তাইক লুকাই লুকাই এইখিনি ঠাইতে বেছিকৈ অহা ন'টিচ কৰিছিলোঁ, সেইকাৰণে এইখিনি চিলেক্ট কৰিলোঁ দে। ইফালে ৰেষ্টুৰেণ্টৰ বাহিৰত সিহঁত দুজনীও আহি উপস্থিত হ'ল। শৰ্মিষ্ঠাই কিন্তু অমৰক মৰমতে জয় বুলি মাতিছিল, কিন্তু তাৰ আচল নামটো হৈছে অমৰ। ক'ত বা আছে অমৰ? ব'ল আমি ভিতৰলৈ যাওঁ। ব'ল। ৰহ দেই, মই অলপ বাথৰুমৰ পৰা আহোঁ। অঁ যা। সৌৱা টেবুলখনত অমৰ। বাহ ভণ্টি, তোমাৰ জানে এইফালে চোৱাই নাই, আৰু তুমি তাৰ পিঠিখন দেখিয়ে গম পালা। বাহ, ভাল পোৱা হ'লে এনেকুৱা হ'ব লাগে। ৰচোন, মই অমৰৰ ওচৰলৈ যাওঁ। সঁচাকৈ ভাল পোৱা হ'লে এনেকুৱা হ'ব লাগে। মই ভবাই নাছিলো ভণ্টিও যে এনেকৈ কাৰোবাৰ প্ৰেমত পৰিব। অমৰ শৰ্মিষ্ঠা, আৰু দুয়োটাই ইটোৱে সিটোক সাবতি ধৰে। ইমান সময় কৰিলা তুমি? তোমাৰ কাৰণে মই ৰৈ আছিলোঁ। ৰাস্তাত বহুত ট্ৰেফিক জাম আছিলে যে, সেইকাৰণে। কিন্তু মই তোমাক বহুত মিছ কৰি আছিলোঁ অমৰ। ময়ো। যেতিয়া অমৰে মুখখন ঘূৰাই দিলে, তেতিয়াই তাইৰ বাক ৰিমজিমে তাক দেখিলে, আৰু তাক দেখি ৰিমজিম আচৰিত হৈ গ'ল। অমৰ, জয়, ইমান ডাঙৰ প্ৰতাৰণা, তাকো মোৰ লগত। অ' মাই গড। জয়ক ইমান ভালপোৱা ছোৱালীজনীয়ে এইবোৰ দেখি ছেকেণ্ডতে যেন জয়ৰ প্ৰতি ভালপোৱাৰ বিপৰীতে প্ৰতিশোধে জাগি উঠিছিল। তোমাক ভাল পাই মই ধ্বংস হৈ গ'লো। তুমি মোৰ লগত এয়া খেল খেলিলা। জয় বাথৰুমৰ পৰা মুখ হাত ধুই ওলাই আহি দেখে যে তাত ৰিমজিমো আছে। অঁ, সৌজনী দেখোন ৰিমজিম। ভালেই হ'ল, মোৰজনীকো ইয়াতে পালোঁ। কিন্তু এই ইয়াত কি কৰি আছে? অঁ, তাইৰ হাতত যে তেজ ওলাইছে ইমান। কি হ'ল? তাইৰ হাতৰ পৰা বহুত তেজ ওলাইছে দেখোন। তাৰ পাছতে ৰিমজিম চেন্সলেছ হৈ গৈছিল। ৰিমজিম, ৰিমজিম, কি হৈছে তোমাৰ? ঐ ৰিমজিম, 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 উঠাচোন। তুমি কিয় এনেকুৱা কৰিলা কোৱাচোন? কিয় এনেকুৱা কৰিলা? মই তোমাক কি কৰিছিলোঁ? কিয় মোক প্ৰতাৰণা কৰিলা? তাকো মোৰ নিজৰ ভণ্টিৰ লগত। চি জয়, চি। সেই পাগলীজনী, তোমাক মই এনেকৈ ঠগন দিম বুলি কোনে ক'লে?
অঁ তাৰমানে তুমি তাক দেখা পালা। ৰ'বা মই তোমাক এতিয়াই ক্লিয়াৰ কৰি দিম। সৌটো চোৱা। কোন হয়? জয়নে অমৰ? একেজনে দুজন কেনেকৈ হ'ব পাৰে? ইমান ছেম কেনেকৈ হ'ব পাৰে? তাৰ পাছত হোটেলৰ ৱেইটাৰজন আহিল। বাইদেউ আপুনি বিশ্বাস কৰা নাই ন? অলপ আগতে ময়ো বিশ্বাস কৰা নাছিলোঁ, কিন্তু হয় দুয়োটা একেই। ভগৱানৰ লীলা আৰু। তাতে দুয়োটাৰে চুলিও একেই। ইয়াতে যদি এজনে চুলিকেইডাল অলপ বেলেগ কালাৰ কৰি লয় তেতিয়া চিনাত অকণমান সহজ হ'ব। তই যাবিনে ইয়াৰ পৰা? নগ'লে তোৰ চুলিকেইডালৰ আগত গালখনহে ৰঙা হ'ব। ঠিক আছে মই যাওঁ। আৰু তুমি ইয়াত কি কৰি আছিলা কোৱাচোন? নিজকে ইমান কষ্ট দি আছিলা যে বিনা কথাত? মোক তাৰমানে তুমি বিশ্বাসেই নকৰা ন? কথাবিলাক নভবা নিচিন্তাকৈ ডাইৰেক্ট কৈ দিলা মই তোমাক ঠগিছোঁ বুলি। ইমানেই বিশ্বাস তোমাৰ মোৰ ওপৰত? মই তোমাক বহুত ভাল পাওঁ। মই তোমাক হেৰুৱাব নোখোজোঁ, সেইকাৰণে তেনেকৈ কৈছোঁ। তুমি যদি বেলেগৰ লগত থাকা মোৰ জানো ভাল লাগিব কোৱা? তাতে দুয়োটাৰে মুখকেইখনো একেই। ইমান ছেম কেনেকৈ হ'ব পাৰে? মই তোমাক যেনেকৈ ক'লোঁ কিয় ক'ব লগা হ'ল? এবাৰ তুমি সেইখিনি ঠাইত মোক ৰখাই চোৱাচোন, তোমাৰ কেনেকুৱা লাগিব? তুমিওতো বিশ্বাস কৰিবা তেতিয়া। মইতো নাজানো ন তোমাৰ নিচিনা যে আৰু এজন আছে বুলি। তোমাৰ কাৰণে মই চব কৰিব পাৰিম, লাগিলে তেজ পানী হৈ যাওক। দেখিলা নহয় মই চামুচ দি পেলাই কেনেকৈ হাতখন কাটি ল'লোঁ, কাৰণ তোমাক মই বেলেগৰ লগত একেবাৰে দেখিব নোখোজোঁ। এয়া কি কৰিছা? তোমাৰ তেজ মোৰ কপালত দিছা যে? কিয়? এইটো ছোৱালীহে কৰিব পাৰে নেকি? আজি মই ওলোটাটো কৰিছোঁ যোৱা। আজিৰ পৰা তোমাৰ আৰু মোৰ সম্পৰ্কটো বহুত নিজৰ হ'ল। ব'লা আমাৰ ভাইটিৰ লগত কথা পতাই দিওঁ। নাই এতিয়া নালাগে, নহ'লে মোৰ ভণ্টিও মাথা ঘূৰাই যাব মোৰ নিচিনাকৈ। মানে মই মোৰ ভণ্টিক লৈ বহুত চিৰিয়াছ। অ' ভণ্টি? মানে ইয়ালৈ তোমাৰ ভণ্টিও আহিছে? মানে তোমাৰ ভণ্টি আৰু মোৰ ভাইটি দুয়োটা একেলগে? ৱাও, মিলি গৈছে কিন্তু ন? বাৰু বাদ দিয়া, তোমাক মই এঠাইলৈ লৈ যাব লাগে। ব'লাচোন সোনকালে ব'লা। তাৰ পাছত জয়ে ৰিমজিমক এটা বিয়াৰ মণ্ডপলৈ লৈ যায়। জয়, তুমি মোক ইয়ালৈ কিয় আনিলা? আৰু কোন হয়নো ইহঁত? মানে এইখন মোৰ বন্ধুৰ বিয়া। দৰাটো মোৰ বন্ধু হয়, আৰু মই ভাবিলোঁ মোৰ বন্ধুৰ বিয়াত সকলো মই তোমাৰ লগত একেলগে চাম। এই পবিত্ৰ বন্ধনটোত এদিন আমিও বান্ধ খাব লাগিব। জয়, আহিলি তহঁত? আহিলোঁ দে। আৰু এয়াই ন তোৰ জীয়েফ? হয় দিয়া, লগ নাই কাৰণে মোক লৈ আনিলা লগত। ভালে কৰিলা দিয়া আহিলা। ব'লা তোমালোকে ভিতৰলৈ ব'লা। ঠিক আছে যাম দিয়া। সি মোৰ বহুত ভাল বন্ধু হয়। শুনা, বেলেগ দিনা কিয়? আজিয়ে নহ'লে এই পবিত্ৰ বান্ধনটোত আমি বান্ধ খাওঁ। মানে আমাৰ বিয়া। বিয়া? কিন্তু এতিয়া কেনেকৈ? না বিয়াৰ কাৰণে এটা মোৰ নিজৰ মণ্ডপ আছে, না মণ্ডপৰ অগ্নিকুণ্ড আছে, না সেন্দুৰ আছে, না মংগলসূত্ৰ আছে। কেনেকৈ মই তোমাক বিয়া কৰাম? কল্পনা কৰি আকৌ। আমি কাম এটা কৰিম, ইহঁত দুটাই যেতিয়া 7টা বচন ল'ব, পণ্ডিতে যেতিয়া মন্ত্ৰ মাতি থাকিব, তেতিয়া তুমি মনতে ভাবিবা আমি দুয়োটাই ইটোৱে সিটোৰ হাতখন ধৰিম আৰু মনতে গোটেইবোৰ প্ৰমিছ কৰিম। যিবোৰ বিয়াত হৈ যায়, সিহঁতৰ বিয়াখনৰ লগতে আমাৰো বিয়াখন হৈ যোৱাৰ দৰেই হ'ব। ঠিক আছে দিয়া। ইফালে বাহিৰত বিয়া হৈ আছে, পণ্ডিতে মন্ত্ৰ উচ্চাৰণ কৰি আছে আৰু সিহঁত দুটাই বেলেগ এটা ৰুমত সেই একেখিনি নিয়মকে কৰি আছে। সেয়া শুনা, দৰে কইনাক সেন্দুৰ দিবলৈ কৈছে। দিয়া, মোৰ সেৱা গ্ৰহণ কৰিবা। এতিয়া আমাৰ দুটাৰ মতে মই তোমাৰ পত্নী। হ'ব দিয়া। আমাৰ বিয়াখন হৈ যোৱাৰ দৰে হৈ গ'ল আৰু বাহিৰত পণ্ডিতে মন্ত্ৰ উচ্চাৰণ কৰি আছে আৰু আমি ভিতৰত সেই একেখিনিকে কৰি আছো। তাকে। আৰু এয়া তুমি মোক সেৱা কৰিবলৈ ওলাইছা কিয়? পত্নী হোৱাৰ কৰ্তব্য পালন কৰিছো আকৌ। আজি সঁচাকৈ মোৰ বহুত ভাল লাগিছে জানা। মোৰো। আৰু ৰিমজিমে তেতিয়াই দেখা পায় যে জয়ৰ ফালে কোনোবা এজনী ছোৱালীয়ে খুবকৈ চাই আছে। কোন এইজনী জয়ৰ ফালে চাই থকা এনেকৈ? কি ষ্টাইল কৰি আহিছে।
জয়, তুমি খালি মোৰে হৈ থাকিবা নহয়, বেলেগৰটো নোহোৱা। তুমি যদি বেলেগৰ হৈ যোৱা মই কিন্তু জীয়াই থাকিব নোৱাৰিম জয়। আৰু যদি কোনোবা তোমাৰ ওচৰলৈ আহিব খোজে মই কিন্তু তাইকে মাৰি পেলাম বা তোমাক মাৰি পেলাম। কি? অঁ, হে ভগৱান, মোৰ পত্নীজনী দেখোন বৰ ভয়ানক বস্তু। কেৰাটী চেৰাটী শিকি আকৌ মোৰ লগত যুদ্ধ কৰিবলৈ নাহিবা তুমি। মানে আমাৰ ফেমিলিটোতো আগবঢ়াব লাগিব ন। হ'ব দিয়া জয়, মোৰ লাজ লাগিছে। ব'লা এতিয়া আমি বাহিৰলৈ গৈ চাওঁ কি হৈছে, নহ'লে আকৌ বন্ধুৱে ক'ব ইহঁত দুটা ক'ত গ'ল। হয় ব'লা। যাওঁ দিয়া শৰ্মিষ্ঠা। ঠিক আছে দিয়া। অঁ ৰ'বা, মই তোমাক দুটা কথা ক'বলৈ আহিছিলোঁ। ইম্পৰ্টেণ্ট কথা ক'বই পাহৰিলোঁ নহয়। কোৱাচোন বাৰু। মানে আজি মোৰ দাদাও আহিছিল নহয় ইয়ালৈ। তাক দেখা হয়তো তুমি আচৰিতে হৈ গ'লা হয়। তোমাৰ বাহিৰে মই আৰু বেলেগক চাবই নোখোজো। কিয় চাম আকৌ বেলেগক? এতিয়া কথাটো কোৱাচোন। অঁ মানে দেউতাই মোক কালিলৈ বিজনেছৰ কামত আমেৰিকালৈ যাবলৈ কৈছে। মই যাবগৈ লাগিব আৰু তাত মোৰ 10 দিন লাগিব। অমৰৰ কথা শুনি তাইৰ বহুত বেয়া লাগিছিল। অমৰ, তুমি যদি কালিলৈ যোৱাগৈ তেতিয়াহ'লে তুমি মোক আজি ৰাতিটো মোৰ নামত কৰি দিয়া। আজি ৰাতিটো তুমি মোৰ লগত থাকা, মোক অকলশৰীয়া নকৰিবা প্লিজ। নাজানো মনটো কিয় ইমান অশান্তি লাগিছে। ঠিক আছে বাৰু দিয়া, তুমি কৈছা যেতিয়া আৰু ব'লা। এখন ধুনীয়া হোটেল আছে তাত ব'লা। ঠিক আছে। অমৰে শৰ্মিষ্ঠাৰ কথা মানি তাইক হোটেললৈ লৈ গ'ল।